আজি আমি আলোচনা কৰিম ক্লাছ 9 অৰ এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 2 অলৰেডি আমি কোৱেশ্চন নম্বৰ 1 টো কমপ্লিট কৰিছো যদি কোনোবাই চোৱা নাই নিশ্চয় তোমালোকে আই বটনত ক্লিক কৰিবা আৰু লগতে তোমালোকে ভিডিওটো চাই ল'বা ঠিক আছে তো আহা লেট নকৰাকৈ আমি ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু লগে ভাগে আমি শেষ কৰি দিম ঠিক আছে তো প্ৰথম কোৱেশ্চনটো চোৱা ইয়াতে কোৱেশ্চন নম্বৰ 2 তোমাক কি দিয়া আছে ডাঙৰ এটা বহুপদ x পাৱাৰ কিউব -ax² + 6x - 8 x - a ৰে হৰণ কৰিলে পোৱা বাখে গুলিয়া ইয়াতে আমি ৰিমাইন্ডাৰ উলাই দিব লাগিব ঠিক আছে এনেকুৱা কোৱেশ্চন তোমালোকে আই থিংক ক্লাছ 10 ত বহুত কেইটা পাবা হয়নে যত তোমালোকে এটা ফৰ্মুলা পাইছা ইতিমধ্যে আই থিংক px = তোমাৰ কি হয় gx * qx প্লাস তোমার কি আছিল rx তো ইয়াতে কি আছিল আমার ডিভিডেন্ড ডিভাইজার কোশ্চেন প্লাস তোমার কি হয় রিমাইন্ডার হয়নে তো ইয়াতে আমার কোশ্চেনটো দিছে কি আমাক রিমাইন্ডারটো ফাইন্ড আউট কৰি দেখাব লাগে ঠিক আছে তো ইয়াতে দেখা পাইছে নিশ্চয় বাকি কামক দি আছে ইয়াতে তোমাৰ ডাঙৰ বহুপদটো আছে আৰু এইটো তুমি gx বুলি ক'ব পাৰা কাৰণ gx ৰ আমি px ক হৰণ কৰিব লাগে তো তোমালোকে ইয়াতে কি কাম কৰিবা শৰ্টকাট কৰিবা হয়নে এইটো ফৰ্মুলাটো তোমালোকে মেমোৰাইজ কৰিবা ক্লাস 9 10 দুয়োটাতে তোমালোকৰ কাৰণে হেল্প হ'ব ঠিক আছে আই থিংক তোমালোকে নিশ্চয় মেমোৰাইজ কৰিছা যদি কোনোবাই কৰা নাই ইমিডিয়েট কৰিবা ঠিক আছে উইদাউট ফৰ্মুলা আমি একো কৰিব নোৱাৰো তোমালোকে জানা মেথছত আহিছা মানে তোমালোকে ফৰ্মুলা বিলাক মুখস্থ কৰিবই লাগিব হয়নে তো ইয়াত আমি কি কৰিম ষ্টাৰ্টিংত আমি কি কৰিম লেট কৰি ল'ম লেট কি কাম কৰিবা px যোনটো ডাঙৰ আছিল এইটো তুমি px বুলি ধৰি লোৱা ঠিক আছে তো px = তোমাৰ কাৰণে কি হ'ব x পাৱাৰ কিউব প্লাস সরি ইয়াতে হ'ব মাইনাস ax² প্লাস আহিব তোমাৰ 6x মাইনাস হ'ব তোমাৰ a ঠিক আছে এটা আমি px বুলি মানি লৈছো কোনো আপত্তি আছে তোমালোকৰ obviously নাথাকে হয়নে আৰু যোনটো আছিল x - a যোনটো আমাৰ gx এইটো তুমি লিখিবা যোনটো তোমাৰ গিভেন কৰা আছে therefore x - a সদায় আমি কি কৰিম যেতিয়া আমি হৰণৰ কাম কৰিম যদি তোমালোকে শর্ট ট্ৰিক্স ইউজ কৰিব খোজা দ্যাট মিন্স আমি ইকুয়াল টু 0 কৰিব লাগিব ই আকৌ তোমাৰ কি হয় জানানে x - a is a factor of this polynomial এই পলিনোমিয়ালটোৰ কি হয় x - a টো এটা কি হয় ফ্যাক্টর হয় না ইয়াৰ পৰা আমি কি কৰিম x ৰ ভ্যালুটো ললাম তো x = তোমাৰ কি আহিব পজিটিভ a আহিব যেতিয়া তুমি -a কি কল ৰাইট হ্যান্ড সাইড শিফট কৰিবা obviously সাইনটো কি হ'ব চেঞ্জ হ'ব আমি সৰুৰ পৰা শিকি আহিছো হয়নে এটা মই বেছি কথা ক'ব নালাগিব হয়নে তোমালোকে সকলোৱে জানা তো আহা এতিয়া আমি কি কৰো কি আৰু কৰিম যত আমি x পুট কৰিছিলো হেতু ঠাইত আমি কি বহাই দিম a কিয় x মানে কি হৈ আছে এতিয়া a মানে কি x সো x ৰ ঠাইত আমি a টো বহাই দিম ধুনীয়া কৰি যত যত তোমালোকে x দেখা পাই আছা তাত আমি a টো বহাই দিম ঠিক আছে - a ইনটু তোমাৰ কি হ'ব x² দ্যাট মিন্স এটা হ'ব a² প্লাস আছে তোমাৰ 6 ইনটু x দ্যাট মিন্স তোমাৰ কি হ'ব 6 ইনটু a মাইনাস তোমাৰ কি হ'ব a ঠিক আছে ভিজুয়ালাইজ হৈ আছে obviously এটা এটা চোৱা x a টু দি পাৱাৰ 3 টো আমাৰ সেমে থাকিব মাইনাস আছে এটা আহিব a ইনটু a² দ্যাট মিন্স ইয়াৰ পৰা তুমি কি পাবা নিশ্চয় তোমালোকে একটা ফর্মুলা পাইছা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুয়াল টু কি হয় a টু দি পাৱাৰ m প্লাস n যদি এইটো ফর্মুলা আমাক কি কৈ আছে যদি আমাৰ বেস সেম হয় দ্যাট মিন্স আমি পাৱাৰ বিলাক কি কৰিব লাগিব প্লাস কৰিব লাগিব obviously তোমালোকে জানা ইয়াতে চোৱা সেম কাহিনী হৈ আছে ইয়াতে a আৰু a দুয়োটা আমাৰ বেস আৰু a টু a এর পাৱাৰ কিমান আছে 1 সো 1 + 2 মানে কিমান আহিব 3 আৰু তোমালোকে জানা a টু দি পাৱাৰ কিমান আহি গল 3 আহি গল 6 ইনটু a দ্যাট মিন্স কি হ'ব পজিটিভ 6a মাইনাস a এজ ইট ইজ থাকিব এতিয়া চোৱা নিশ্চয় তোমালোকে কিবা বস্তু দেখা পাই আছে কি দেখা পাই আছা a টু দি পাৱাৰ 3 পজিটিভ আছে আৰু সিমিলাৰলি a টু দি পাৱাৰ 3 যোনটো মাইনাসত আছে কেনেকুৱা কথা হল স্যার 2 - 2 ইয়াতে চোৱা 2 আৰু 2 সেমে আছে 2 এটা পজিটিভত এটা নেগেটিভ দ্যাট মিন্স কাটি দিয়া ইয়াতো আমি সেম কাম কৰিম এইটো তোমাৰ নাম্বার আছিল এইটো তোমাৰ লেটার আছিল বাট কাহিনীটো ঘুৰি ঘুৰি একেই না ইয়াতে আকৌ চোৱা ইয়াতে তোমাৰ কি আছে a 6a মানে 6টা a আছে আৰু ইয়াতে কেইটা a আছে এটা 6টা a এর পৰা এটা a বাদ দি দিয়া কিমানটা a থাকিব obviously 5টা a থাকিব সৰু কালৰ নিচিনা কৰি মই শিকাই দিম থ্যাংক ইউ হয়নে মোক দিবা তোমালোকে আৰু ইয়াতে চোৱা therefore আমি কি পালো ৰিমাইন্ডাৰটো আমি পাই গলো নহয় বাকি কামক ওলাব দিছিল তো বাকি কাম কিমান পালো 5 দিস ইজ দা আনসার নিশ্চয় বুজি পাইছা এতিয়া আমি নেক্সট কোশ্চেনটো ট্রাই কৰিম ঠিক আছে তো এতিয়া সো কোশ্চেন নম্বৰ 3 টো চাই লও এবাৰ কি কৈছে কোশ্চেনটো তোমাক 7 + 3x তার পিছত আছে 3x টু দি পাৱাৰ 3 + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা যেতিয়া তোমালোকে এইটো ওয়ার্ড পাবা উৎপাদক হয় নে নহয় যেতিয়া আমাক পৰীক্ষা কৰিব দিব উৎপাদক হয় নে নহয় এইটো তোমালোকে কেনেকৈ ভেৰিফাই কৰিবা জাস্টিফাই কৰিবা মই সিম্পল এটা কথা কৈ দিম এইটো বহুপদৰে এই বহুপদটো সম্পূৰ্ণৰূপে কি হ'ব লাগিব ডিভিজিবল হ'ব লাগিব আৰু ৰিমাইন্ডাৰটো যদি আমাৰ 0 আহে
এই ক্ষেত্ৰত আমি কি কম, এইটো যোনটো তোমালোকে বহুপদ দেখা পাই আছা, এই বহুপদটোৰ এটা কি হ'ব, উৎপাদক হ'ব। দ্যাট মিনছ তোমাৰ ফেক্টৰ হ'ব। নিশ্চয় তোমালোকে ইতিমধ্যে বুজিছা, ক্লাছত নিশ্চয় কৰিছা। চ' ইয়াত আমি ট্ৰাই কৰিম, যোনটো 7 + 3x আছে এইটো দি আমি ইয়াক হৰণ কৰিম। যদি ৰিমাইণ্ডাৰটো আমাৰ 0 নাহে, দ্যাট মিনছ তোমাৰ কি নহ'ব, উৎপাদক নহ'ব। আৰু যদি ৰিমাইণ্ডাৰটো 0 আমি পাওঁ, তেনেহ'লে কি হ'ব, উৎপাদক হ'ব। তো সিমিলাৰলি আমি কৰিম আগৰটো যেনেকৈ কৰিছিলোঁ। ইয়াতে আমি লেট কৰি ল'ম px যোনটো হ'ব, যোনটো ডাঙৰ বহুপদ কি আছে তোমাৰ 3x³ প্লাছ তোমাৰ কি আছে 7x, লগতে আমাৰ কি আছে কি 3x + 7 লিখিম আমি। বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো আমি ইউজ কৰি যাম, ইকুয়াল টু তোমাৰ কি হ'ব 0। ইয়াৰ পৰা আমি কি কৰিম, অনলি x ৰ ভ্যালুটো আমি ফাইন্ড আউট কৰিম। ঠিক আছে, তো 3x ক আমি এজ ইট ইজ ৰাখিম আৰু 7 ক আমি ইকুয়ালৰ সোঁফালে পঠাই দিম। দ্যাট মিনছ মাইনাস ক্যারি কৰিব, লগতে 3 আৰু x দুয়োটা পূৰণ হৈ আছে। দ্যাট মিনছ ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো ওলাও, অবভিয়াসলি -7/, কি হ'ব তোমাৰ 3 হ'ব। তো x ৰ ভ্যালু আমি কিমান পাইছো, -7/3 পাইছো। ঠিক আছে, এতিয়া আমি কি কাম কৰিম, য'ত য'ত x আছে, x ৰ ঠাইত তোমালোকে নিশ্চয় শিকিছা অলৰেডি, য'ত য'ত x পাম আমি x ৰ ভ্যালুটো আমি বহাই দিম। ঠিক আছে, 3 × x⁻³ আছিল, তো 3 ইনটু মানে ব্ৰেকেট দি দিলে হ'ব -7/3 হোল পাৱাৰ তোমাৰ কিমান আহিব, কিউব আহিব। ঠিক আছে, এইটো কিন্তু পাৱাৰ হয় হা, প্লাস আছে, প্লাস লিখি দিয়া। 7 × x মানে কিমান পাইছা, -7/3 পাইছা। অবভিয়াসলি নিশ্চয় তোমালোকে দেখা পাই আছা। এতিয়া চোৱা, আমি মাল্টিপ্লাইটো কৰি দিওঁ, মানে 3 টো মই ৰাখিয়ে দিলো, বাট ইয়াতে চোৱা এই যোনটো মাইনাস চিন তোমালোকে দেখা পাইছা, মাইনাস এজ ইট ইজ থাকিব। কিয় থাকিব স্যার, কাৰণ যোনটো পাৱাৰ আছে ই তোমাৰ কি হয়, অড নাম্বাৰ, অযুগ্ম সংখ্যা হলে যোনটো পাৱাৰ যদি ব্ৰেকেটৰ যোনটো বেস থাকিব ই সদায় মাইনাসৰে থাকিব। ঠিক আছে, তো 7³ মানে তোমালোকে নিশ্চয় জানা, ইয়াৰ 7 ৰ ঘনফলটো কিমান হয়, 343 হয়। 3³ কৰিলে তোমালোকে কিমান পাবা, 27 প্লাস আৰু ইফালে আছে মাইনাস, প্লাসে মাইনাসে মাইনাস আহি যাব, 7 × 7 = 49 ডিভাইড বাই তোমাৰ কিমান থাকিব, 3 এজ ইট ইজ, হয়নে। ইয়াতে যদি আমি লক্ষ্য কৰো, ব্ৰেকেট মানে কি বুজায়, পূৰণ, তোমালোকে ইতিমধ্যে বুজিয়ে পাইছা। তো 3 দি তোমালোকে 27 কাটিলে কিমান বাৰ কাটিব পাৰিবা, 9 টাইমছ। তো ইয়াৰ পৰা মই ক'ত কৰিম, ইয়াতে ওপৰত কৰি আছো, হয়নে। তো ইয়াতে চোৱা কিমান থাকিল তেনেহ'লে, -343 ডিভাইড বাই 9, তোমালোকে তলত নোট ডাউন কৰিবা, মাইনাস এজ ইট ইজ 49 তোমাৰ কিমান আহিব, 3। এতিয়া নিশ্চয় তোমালোকে দুটা ফ্ৰেকশন দেখা পাই আছা, আৰু তোমালোকে নিশ্চয় ইতিমধ্যে শিকিছা অলৰেডি, যে যেতিয়া আমাৰ হাতত ফ্ৰেকশন আহে, যদি মাল্টিপ্লাই আৰু ডিভাইড নাথাকে, তেনেহ'লে আমি সদায় এলচিএম ল'ব লাগে। তো এলচিএমটো আমি লোৱাৰ কাৰণে ট্ৰাই কৰিম। তো চোৱা, ডিনমিনেটৰত কি আছে, 9 আৰু 3 আছে। তো 9 আৰু 3 যদি এলচিএম তোমালোকে ফাইন্ড আউট কৰা, অবভিয়াসলি তোমালোকে 9 পাবা। তো 9 দি তুমি কি কৰা, 9 ক ডিভাইড কৰি দিয়া, 1 টাইম যাব, 1 দি তুমি নিউমাৰেটৰক মাল্টিপ্লাই কৰি দিয়া, তো তোমালোকে সেম মান পাবা, 343 মাইনাস এজ ইট ইজ 3 দি তুমি 9 ক ডিভাইড কৰা, 3 টাইম যাব, সেই 3 ৰে যদি তুমি 49 ক মাল্টিপ্লাই কৰি দিয়া, 3 9 যা তোমাৰ কিমান হ'ব, 3 9 যা 27, 2 ক্যারি, 3 4 যা 12 আৰু 2 মিলি তোমাৰ কিমান হ'ব, 14। ঠিক আছে, ইয়াৰ পৰা যদি আমি কি কৰো, চোৱা দুয়োটা নিউমাৰেটৰটো চোৱা, লগত চোৱা তোমালোকে দুয়োফালে তোমাৰ কি আছে, মাইনাস চিন আছে, তেতিয়াহ'লে আমাৰ কাৰণে কি হ'ব, ইহঁতৰ মাজত কোনো ধৰণৰ ব্ৰেকেট ইউজ হোৱা নাই, দ্যাট মিনছ মাল্টিপ্লাইত নাই। গতিকে আমি কি কৰিম, জাস্ট নাম্বাৰ দুয়োটা আমি প্লাস কৰি দিম। ঠিক আছে, তো নাম্বাৰ যদি আমি প্লাস কৰো, 7 + 3 কৰিলে তোমালোকে পাবা 10, 1 ক্যারি হ'ব, 4 + 4 8 আৰু 1 মিলি তোমাৰ হৈ আছে 9, ইফালে 3 আৰু 1 মিলি তোমাৰ হৈ আছে 4। জাস্ট মাইনাস বিলাক আমি কি ল'ম, কমন ল'ম, এজ এ কমন আহি যাব মাইনাস, কাৰণ দুয়োটা নাম্বাৰৰ আগত তোমাৰ কি আছে, মাইনাস চিন আছে, হয়নে। ডিভাইড বাই তোমাৰ কি হ'ব, 9। এতিয়া চোৱাচোন, আমাৰ ৰিমাইণ্ডাৰটো 0 আহিছে জানো, অহা নাই। তো ইয়াতো আমি লিখি দিব পাৰো, যোনটো আমি ভ্যালু পাইছো ই তোমাৰ 0 ৰ ইকুয়াল নহয়, যেহেতু ই 0 ৰ ইকুয়াল নহয়, হয়নে। যেহেতু আমি লিখিব পাৰো ৰিমাইণ্ডাৰটো 0 ৰ ইকুয়াল হোৱা নাই, দ্যাট মিনছ আমি কি ক'ব পাৰো, এই যোনটো বহুপদ আছে ই কেতিয়াও এই বহুপদটোৰ উৎপাদক হ'ব নোৱাৰে। চাইছে কিমান ইন্টাৰেষ্টিং। ইয়াৰ আগতে মই কৈ দিলো নহয়, ষ্টাৰ্টিঙতে কৈছো মই, যদি এই 7 + 3x দি যদি হৰণ কৰাৰ পিছত বহুপদটোক আমি যদি ৰিমাইণ্ডাৰটো 0 পাওঁ, তেতিয়াহ'লে উৎপাদক হ'ব, আদাৰৱাইজ ফেক্টৰ হ'ব নোৱাৰে। তো ইয়াৰ পৰা আমি কৈ দিম কি, যোনটো আমি পাইছো 7 + 3x তোমাৰ কি নহয়, px মানে কোনটো, এইটো আমি px বুলি লেট কৰিছিলো, px এটা উৎপাদক নহয়। ঠিক আছে, এটা উৎপাদক নহয়, এটা উৎপাদক নহয়। তো যদি কোনোবাই ইংলিছত লিখিব খোজা, 7 + 3x is not a factor of px, মই এৰেজ কৰি দিওঁ আৰু নেক্সট কোৱেশ্চন মই ট্ৰাই কৰো।
এতিয়া চোৱা মই কোৱেশ্চন নম্বৰ 4 লৈছো আৰু আমি একেলগে ট্ৰাই কৰিম মানে ইয়াতে চোৱা আমাক কি কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা অনলি দুটা অপচন আমাক দিছে কি ওলাব লাগে কোৱেশ্চন আৰু ৰিমাইন্ডাৰটো আমি ওলাব লাগে ঠিক আছে ইয়াতে তোমালোকে কি পাবা ডিভিডেন্ড পাবা আৰু ডিভাইজাৰ পাবা ডিভাইজাৰ আমাক দিয়া আছে x-2 আৰু ডিভিডেন্ডটো আমাক দিয়া আছে ডাঙৰ বহুপদটো ঠিক আছে তো ইজি মই ষ্টাৰ্টিংৰ পৰা অলপ ভালদৰে এক্সপ্লেনেশ্যন কৰাৰ কাৰণে ট্ৰাই কৰিম বাকিবিলাকতো তোমালোকে নিজে নিজে কৰিব পাৰা সদায় এনেকুৱা টাইপৰ কোৱেশ্চন থাকিলে আমি সদায় টাৰ্গেট কৰিব লাগে যোনটো ভিতৰত থাকে সেইটো ঠিক আছে ভিতৰত এটা টাৰ্মছে আমি টাৰ্গেট কৰিব লাগিব এনেকুৱা নহয় যে গোটেইখিনিক আমি একেবাৰে ডিভাইড কৰি দিম নহয় মোৰ না এতিয়া আৰু সেইটো কাম নহ'ব এতিয়া আমি কি কৰিম সিঙ্গেল টাৰ্মছ আমি টাৰ্গেট কৰি আমি অংকটো সলভ কৰিব লাগিব প্ৰথম টাৰ্গেটটো হ'ব আমাৰ কি x³ মিলাব লাগে ঠিক আছে কাৰ লগত এই বাহিৰত থকা যোনটো তোমালোকৰ ডিভাইজাৰ আছে ইয়াতে যোনটো ষ্টাৰ্টিংৰ মান থাকিব না সেইটো দি মানে x দি x³ পাব লাগে তো ইয়াতে তোমালোকে নিশ্চয় দেখা পাইছা x দি আমি x³ হৰণ কৰিলে দেখোন হৈ যাব স্যার ভাই অবভিয়াসলি তো আমি কি কৰি আছো x³ আমি হৰণ কৰি আছো x দি এতিয়া স্যার ঘটনাটো হল x³ মানে কি x মানে কেইটা আছে ইয়াতে তিনিটা তো x into x into x হয়নে ডিভাইড বাই x তো এটো যদি আমি ডিভাইড কৰি দিও এটা x দি এটা x তুমি কাটিলে এটা x থাকিল দুটা x থাকিল ঠিক আছে কেইটা x আছে ইয়াতে দুটা সেই দুটা আমি ক'ত লিখিব লাগিব একদম কোৱেশ্চন ডট হেতু ওপৰত ঠিক আছে তো একেলগে লিখিব লাগিব তেনেহলে x into x দুটাৰ পাৱাৰ আমাৰ কি আছে 1 কৰি আছে বেস আমাৰ সেম 1 + 1 কৰিলে কিমান হ'ব 2 তাৰ মানে আমি কি বুজি পালো যে x ৰ লগত x² মাল্টিপ্লাই কৰিলে আমি কি পাম x³ পাম তোমালোকে এনেকৈ ভাবিব পাৰা যে x ৰ লগত কিমান মাল্টিপ্লাই কৰিলে আমি x³ পাম obviously x into x² কৰিলে আমি কিমান পাম x³ পাম আৰু এবাৰে এটা বুজাই দি আছো x ৰ পাৱাৰ একো নাই দ্যাট মিন্স 1 আছে আকৌ x ৰ পাৱাৰ 2 ললে আমাৰ কি হ'ব চোৱাচোন ইয়াতে 1 আছে তো 1 বেস আমাৰ সেম 1 + 2 কিমান হ'ব 3 ঠিকে আছে না यस এটা সো x into x² কৰিলে x³ পাব এটাই টার্গেট কৰিব লাগে বাকি একো কৰিব নালাগে ঠিক আছে ধ্যান দিও নিবা x into x² কৰিলে আমি পাম x³ ঠিক আছে এতিয়া চোৱা এইটো যে আমি এটো পূৰণ কৰিলো পূৰণ কৰি আমি জন্টো মান পালো কাৰ তলত বহাইছো চোৱা ইয়াৰ পাৱাৰ 3 আছিল ইয়াৰ তলত আমি বহাইছো পাৱাৰ মিল থাকিব লাগিব ঠিক আছে এতিয়া তুমি ভাবা এইজন তোমাৰ দেউতা কিবা বস্তু বজাৰৰ পৰা কিনি আনিছে তোমালোকে হলা কি দুজনে ব্ৰাদাৰ দেউতাকে কি কৰিব অকলে তোমাকে দিব নেকি বস্তুটো নিদিয়ে তেনেহলে ইয় কাম দিব হলে কাজিয়া লগাই দিব তো দেউতাকে কি কৰিব তোমাক যিখিনি দিব ইয়াকো সেইখিনিয়ে দিব সমান সমান হয়নে হয়নে নহয় নে তোমালোকৰ মাজত এনেকৈ দিয়ে ব্ৰাদাৰক বেছি দিয়ে তোমাক মানে সৰু তোমাক কম দিয়ে এটাও নিদিয়ে না সমান সমান দিয়ে তো কি কৰিব -2 কি হ'ব x² লগত মাল্টিপ্লাই হ'ব তো মাইনাস প্লাসে কি হ'ব মাইনাস সো x² আহি আছে কত আছে x² ইয়াতে আছে সো আমি ইয়াতে পুট কৰিব লাগিব নিশ্চয় বুজি পাইছা হয়নে ঠিক আছে এতিয়া চোৱা আমি কি কাম কৰিব লাগিব ইয়াতে কেইটা পদ আছে দুটা আমি কেইটা পদ পাইছো ভিতৰত দুটা নতুন কৰি তো তুমি এতিয়া বন্ধ কৰি দিয়া ক্লোজ কৰি দিলা তাৰ পিছতে এটা কাহিনী হ'ব কি जोन কেইটা তুমি নতুন পদ পাইছা না ইহতৰ সাইন সদায় কি হ'ব চেঞ্জ হ'ব অপোজিট হৈ যাব ই তোমাৰ x³ আগত প্লাস মাইনাস আছে यस सर প্লাস আছে দ্যাট মিন্স কি হ'ব মাইনাস হৈ যাব আৰু এইটো চোৱা মাইনাসত আছে না ই কি হৈ যাব প্লাস হৈ যাব ব্ৰেকেটত থকা চিনটো হে আমি ধৰিম ঠিক আছে ইয়াৰ আগত থকা মাইনাস চিন আমি ক্যাৰি কৰিব নোৱাৰো বাট এই ক্ষেত্ৰত আমি কি কৰিম এই প্লাস জোনটো পালো না নতুন কৰি ইয়াক আমি ক্যাৰি কৰিম ঠিক আছে তো x³ এটা পজিটিভ আর x³ এটা নেগেটিভ সারা রূপ বনা লাগে কাটি দিও ঠিক আছে দিদি শান্তি এতিয়া চোৱা -4x² আছিল ইয়াতে আৰু ইয়াতে আছিল +2x² চাইছা না ইয়াতে কি হৈ আছে 4টা x² মই কাৰোবাৰ পৰা ধাৰ লৈছো 2টা x² মোৰ হাতত আছে এই দুয়োটা যদি দি দিয়া তেনেহলে আৰু কেইটা মই ঋণত থাকিম x² দুটা তো মাইনাস তোমাৰ কি কৰিব ক্যাৰি কৰিব ঠিক আছে নাইবা তোমালোকে এনেকৈ ভাবিব পাৰা ইয়াতে ডাঙৰ সংখ্যা কোনটো চিন বাদ দিয়া ডাঙৰ 4 তো 4 ৰ আগত কোনটো চিন আছে মাইনাস তো 4 যেটো ডাঙৰ ইয়াৰ পাৱাৰটো বেছি চলিব তো যোনটো ডাঙৰ সংখ্যা হয় তাৰ আগত যোনটো চিন থাকে ৰিজাল্টত হেতু চিনে আহিব দ্যাট মিন্স 4 ৰ আগত মাইনাস আছিল গতিকে ইয়াৰ আগত কি আহিব ৰিজাল্টৰ আগত হলে মাইনাস আহিব আৰু 2 যেহেতু প্লাসত আছে তুমি কি কৰা উল্টা মাইনাস কৰি দিয়া 4 ৰ পৰা 2 বাদ দিয়া কিমান থাকিব 2 সো -2x² হ'ব আৰু বাকি বিলাকক কি কৰিবা তোমালোকে একো কৰিব নালাগে চিন সহকাৰে ইহতৰ নামি আহিব ঠিক আছে নমাই দেই +2x প্লাস তোমাৰ কি হ'ব 5 এতিয়া চোৱা আকৌ কি হ'ব কাহিনী চেঞ্জ হ'ব নোৱাৰে ঠিক আছে কাহিনী যোনটো হেতু থাকিব এতিয়া আমাৰ ফাৰ্স্ট টাৰ্গেট কোনটো হ'ব এইটো -2x² আমি মিলাব লাগে তাৰ লগত x ৰ লগত তো হৰণটো কৰি দিয়ে -2x² যদি আমি হৰণ কৰো x দি x আৰু ইয়াতে একটা
হৰত আছে এটা লগত আছে দুটা কাটি দিলে কেইটা এক্স থাকিব এটা আৰু লগতে -2 আছিলে আৰু এটা এক্স থাকিব নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই যোনটো আমাৰ ৰিজাল্ট আহিলে এইটো আমি কোৱেশ্চনটো লিখিব লাগিব -2x সো মাইনাসে প্লাসে -2x into x মানে কি হ'ব 2x স্কয়ার হৈ যাব এই ক্ষেত্ৰত আৰু এটা সো -2 আৰু ইয়াতে কি আছে -2x তো মাইনাসে মাইনাসে প্লাস মানে কি হ'ব 2 to the 4x ঠিক আছে এতিয়া মই অলপ স্পিডত যাম মাইনাস আছে প্লাস হৈ যাব প্লাস আছে কি হ'ব মাইনাস এই দুয়োটা আমাৰ কি আছে মান আমাৰ সেমে আছে বাট ইহঁতৰ সাইন তোমাৰ কি আছে অপোজিট চাবা কেতিয়াও এইটো ব্ৰেকেটত নথকা চিনটো ক্যাৰি নকৰিবা ব্ৰেকেটৰ ভিতৰত থকাহে ক্যাৰি হ'ব দ্যাট মিন্স এইটো আৰু এইটো কেনসেল হ'ব ইয়াতে কি থাকিব চোৱাচোন 4x মাইনাস এটা আহিছে তো মাইনাস কি থাকিব তোমাৰ 2x আৰু ইয়াতে থাকিব তোমাৰ কিমান 5 থাকিব ঠিক আছে আৰু এবাৰ তোমাৰ কি হ'ব ডিভাইড হ'ব না নাই হ'ব কাৰণ ইয়াতে ডিভাইডাৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 ৰিমাইন্ডাৰৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 তো সদায় কি হয় তোমাৰ যোনটো ৰিমাইন্ডাৰ হয় ইয়াৰ যোনটো মাত্ৰা হয় সদায় তোমাৰ যোনটো ডিভাইডাৰ থাকে তার মাত্রাতে সদায় তোমার কি হবে কম হবে তার এবার আমি ট্রাই করি x দি -2x পূরণ হরণ করে দিয়া -2x আমি হরণ করে আসি x দি x ক্যান্সেল হয়ে গেল থাকে কি অনলি -2 সো এটু ক্যারি করিব -2 মাইনাসে প্লাস -2 into x মানে 2x হবো আর এত সব মাইনাসে মাইনাসে প্লাস আই যাব 4 4 যা তোমার কিমান হবো 2 2 যা তোমার কিমান হবো 4 আর এটু সিন উল্টাই দিয়ে এটু হবো প্লাস এটু হবো তোমার কি মাইনাস এত সসন তোমার কি হয়েছে এটু আর এটু ক্যান্সেল আউট হবো আর এত সব 5 এর পর 4 বলে কিমান হইব 1 তো আমি রিমাইন্ডার মিশাই পালো আমি রিমাইন্ডারও পাইছো আমি লগতে কি পাইছো ভাগফলও পাইছো হয়নে তো এটা আমি লিখিম এটাকে ভাগফলটো তোমালোকে লিখিবা মই ডাইরেক্টলি লিখিম qx হয়নে qx মানে তোমালোকৰ কি হ'ব ভাগফলটো তো ভাগফল তুমি কিমান পাইছা x² - 2x -2 পাইছা আৰু বাকি কিমান পাইছা rx পাইছো আমি 1 তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার